Hello friends, আজি মই আপোনালোকক এটা query related video বনাইছো মানে যিসকল নেকি আপডেট হোৱাৰ পৰা মানে মোৰ সাবস্ক্ৰাইবাৰ সকলে প্ৰবলেম পাইছে যে তেওঁলোকে ইয়াতে কাষ্ট সাৰ্টিফিকেট টু একনলেজমেন্ট যত ট্ৰেক কৰা অপচনত দি পেলাই যেতিয়া আমি ইয়াত চাও যেটো ই ডিস্ট্ৰিক্টৰ যেটো আমাৰ ই ডিস্ট্ৰিক্ট প্ৰজেক্টত গৈ কিনি ইয়াতে যেতিয়া আমি চাও এইটো একনলেজমেন্ট নাম্বাৰটো পেস্ট কৰি আৰু ষ্টেটাসটো চেক কৰাৰ পিছত মানে বন্ধুসকল যেতিয়া আমি ইয়াত যেটো আমাৰ প্ৰজেক্টত আমি সাৰ্চ কৰো তাত দেখো যে ট্ৰেক কৰোতে যেটো মানে মোৰ এজন সাবস্ক্ৰাইবাৰ দিছিলে তেওঁৰ মানে এনসিএল খন ডাউনলোড কৰি দিব দিছিল যে তেওঁ ডাউনলোড কৰিব পৰা নাই তেওঁ জৰহাটৰ পৰা মোক এখন দি পঠাইছে WhatsAppত মানে ইয়াত এপ্ৰুভ দেখাইছে তেওঁ কিন্তু মানে যেতিয়া আমি এই মেইন পোৰ্টেলত আহি সেই একনলেজমেন্ট নাম্বাৰটো টাইপ পেস্ট কৰি সাৰ্চ মাৰো তেতিয়া ইয়াতে মানে নিউ এপ্লিকেশন বুলি দেখায় তো ইয়াৰ কাৰণটো কি মই এখিনি আপোনাক এই ভিডিওটোত আজি আপোনালোকে চাই থাকিলে গম পাব আৰু লগতে মইও আপোনালোকক জনাই দিম মানে কথাটো হৈছে চাওক আপোনালোকে ই ফৰ্মছত মই এটা লৈ গৈছো যত মই কাষ্ট বা কিবা এপ্লাই কৰিছিলো ইয়াতে মোৰ এটো এপ্ৰুভ সাৰ্টিফিকেট হয় যেতিয়া লগে নেকি তেওঁৰ ইয়াত এপ্ৰুভ নেদেখুৱায় তেওঁ ইয়াত ট্ৰেক কৰি চাওক দেখুৱাই দিছো এপ্ৰুভ সাৰ্টিফিকেট আনি ইয়াত টাইপ কৰি দিছো যেতিয়া লগে নেকি তেওঁ যত এপ্লাই কৰিছিল তাত এপ্ৰুভ নেদেখুৱায় তেতিয়া লগে তেওঁৰ সাৰ্টিফিকেটখন ইয়াত ডাউনলোড কৰা অপচনটো নোলাব সো যেহেতু মোৰ এইখন সাৰ্টিফিকেট কাষ্ট সাৰ্টিফিকেট মই এপ্লাই কৰিছিলো তেখেতৰ তেওঁ মানে সাৰ্টিফিকেটখন এতিয়া অলৰেডি এপ্ৰুভ হৈ গৈছে সো সেইভাবে ইয়াত মানে যত আমি ট্ৰেক কৰি চাব পাৰো ইয়াত যদি মই পেস্ট কৰি পেলাই চাও তেতিয়া হলে ইয়াত ডাউনলোড কৰা অপচনটো আহি যায় তো মোৰ সাবস্ক্ৰাইবাৰ যিজনে এই প্ৰবলেমটো ফচি আছিল তেওঁ যাতে ভিডিওটো চাই বুজি লওক যাতে তেওঁ মানে যত এপ্লাই কৰিছিল বা যদি নিজে এপ্লাই কৰিছিল তাত চাওক যেন এনেদৰে ডাউনলোড অপচনটো আহিছে এপ্ৰুভ অপচনটো আহিছে নাই তো যেতিয়া আপোনালোকৰ এপ্ৰুভ অপচনটো আহিব তেতিয়া আপোনালোকে ইয়াত ডাউনলোড কৰিব পাৰিব সো মই এখন ডাউনলোড হৈ গৈছে মই সো এখন এতিয়া ডাউনলোড কৰি লব পাৰিম এতিয়া মই যেতিয়া ডাউনলোডত ক্লিক কৰি দিলো ক্লিক কৰাৰ লগে লগে মোৰ সাৰ্টিফিকেটখন এতিয়া ডাউনলোড হোৱা ষ্টাৰ্ট হৈ গল আৰু ডাউনলোড কৰাৰ পিছত মই এটো ওপেন কৰি দেখাই দিছো যেতিয়া মই ওপেন কৰো সেই সাৰ্টিফিকেটখন ইয়াতে শো কৰি দিছে তো এতিয়া মোৰ মানে যিখন সাৰ্টিফিকেট এপ্লাই কৰিছিলো ডাউনলোড কৰিব পাৰিলো তো ভিডিওটো ইমান আছিল আপোনালোকে যদি এই প্ৰবলেমটো পাই আছে ভিডিওটো সম্পূৰ্ণকৈ চাওক গোটেইখিনি বুজি পাব তো আজিলৈ ইমানে জয় অসম